স্বাগতম জানাচ্ছি এইটো ইউটিউব চেনেলত। আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে ক্লাছ 10ৰ উচ্চ গণিতৰ যে প্ৰথম চেপ্টাৰ যিটো আছে সেটৰ ইন্ট্ৰডাকশ্যনৰ বিষয়ে ইয়াতে কিতাপৰ পৰা তোমালোকক দেখুৱাই দিম কোনখিনি বস্তু তোমালোকে ইয়াৰ পৰা নোট কৰি ৰাখিবা বা মনত ৰাখিবা বা ডেফিনেশ্যনখিনি মুখস্থ কৰি ৰাখিবা। তো চোৱা, পোনপ্ৰথমে সংহতিৰ যিকেইটা ডেফিনেশ্যন আছে তোমালোকে ক্লাছ 9তে পাই আহিছা, সেইকেইটা ডেফিনেশ্যন তোমালোকে ধুনীয়াকৈ চাই ল'বা। যদি তোমালোকে সেইখিনি চোৱা নাই তেতিয়া মই ক্লাছ 9ৰ ভিডিঅ' বনাই আছোঁ, তোমালোকে সেইটো ভিডিঅ'ৰ পৰা ডাইৰেক্ট চাই ল'লে হৈ যাব। সংহতিৰ বেছিক ডেফিনেশ্যন গোটেইখিনি বস্তু এটা এটাকৈ মই তাতে আলোচনা কৰিছোঁ। অ'কে, এতিয়া চোৱা, তোমালোকে ইয়াতে বিশেষকৈ কি শিকিব লাগিব? সংহতিৰ মিলন, সংহতিৰ ছেদন, এইবোৰ বস্তু শিকিব লাগিব। তো ইয়াতে চাপ'জ আমাক দুটা সংহতি দি আছে, এটা এ এটা বি। তেতিয়াহ'লে এই দুটা সংহতি ক'ত সোমাই থাকিব? ইউ বা সাৰ্বিক সংহতিত সোমাই থাকিব। এতিয়া আমি যদি এই সংহতি দুটাক আমি চাব যাওঁ, ইয়াতে এই মাজৰখিনি আছে কি? এ ইণ্টাৰছেকশ্যন বি। এইখিনিৰ নাম কি? এ মাইনাছ বি। এইখিনি কি আছে আমাৰ? বি মাইনাছ এ। অ'কে, তাৰপিছত তোমালোকে এটা ফৰ্মুলা পাবা ইয়াতে, যদি আমাক ইয়াতে এ ইউনিয়ন বি উলিয়াব দিয়ে, ইউনিয়ন বি মানে কি? গোটেইখিনি। তেতিয়াহ'লে ইউনিয়ন বি উলিয়াব গ'লে আমাৰ একটা ফৰ্মুলা পাম। ইয়াৰ পৰা তোমালোকে যদি উলিয়াব লাগে তেতিয়াহ'লে তোমালোকে এইটো ফৰ্মুলা এপ্লাই কৰিব লাগিব। ইয়াতে ইয়াৰ ফৰ্মুলা আহিব কি? যে ইউনিয়ন মানে কি? গোটেইখিনি। তেতিয়াহ'লে তোমালোকৰ এ ইউনিয়ন বি উলিয়াব গ'লে ইয়াতে তোমালোকে লিখিব লাগিব এন অফ এ মাইনাছ বি প্লাছ এন অফ বি মাইনাছ এ, মানে এইখিনি প্লাছ এই মাজৰখিনি, প্লাছ কি আহিব? এন অফ এ ইণ্টাৰছেকশ্যন বি। তেতিয়া আমাক এন অফ এ ইণ্টাৰছেকশ্যন এ ইউনিয়ন বি উলিয়াব দিব। অ'কে, এতিয়া আমি ইয়াৰ পিছত আৰু এটা ফৰ্মুলা পাম ইয়াৰ বাবে, তোমালোকে চাব পাৰা। সেইটো ফৰ্মুলা আমাক ইয়াতে দিয়া আছে ক'ৰবাত, আমি সেইটো ফৰ্মুলা মনত ৰাখিব লাগিব সদায়। এইটো চোৱা, যে ছাপ'জ যদি আমাক ইয়াতে এ ইউনিয়ন বি বুলি কোৱা হয় তেতিয়াহ'লে আমি এনেকৈ লিখিব লাগিব। মানে ইয়াতে কি আছে? এম ইউনিয়ন বি আছে। তেতিয়াহ'লে তুমি এন অফ বি, এন অফ এম, মানে এই দুটা লিখিব লাগিব, মাইনাছ কৰিব লাগিব এন অফ এম ইণ্টাৰছেকশ্যন বি। ঠিক আছে, তো এইখিনি বস্তু তোমালোকে মনত ৰাখিব লাগিব। নেক্সট চোৱা, যদি আমি নেক্সট চাওঁ, এতিয়া নেক্সট আমাৰ কি আছে? যদি আমাক তিনিটা দিয়া থাকে, ছাপ'জ এনেকুৱা তিনিটা দিয়া থাকে যে এ ইউনিয়ন বি ইউনিয়ন চি, বা ইয়াতে যেনেকুৱা আমাক দিয়া আছে কি এফ ইউনিয়ন এইচ ইউনিয়ন চি, তেতিয়াহ'লে কি আহিব? এফ অফ এন অফ এফ এইচ চি, তিনিটা আহিল। তাৰপিছত এই দুটাৰ ইণ্টাৰছেকশ্যন, তাৰপিছত এইচ আৰু চিৰ ইণ্টাৰছেকশ্যন, তাৰপিছত এফ আৰু চিৰ ইণ্টাৰছেকশ্যন, গোটেইকেইটা এই তিনিটা মাইনাছ কৰিব লাগিব, আকৌ প্লাছ কৰিব লাগিব কাক? এফ ইণ্টাৰছেকশ্যন এইচ ইণ্টাৰছেকশ্যন চি। গতিকে এইটো মনত ৰাখিবা, পেজ নম্বৰ 8ত যিটো দিয়া আছে এইটো বস্তু মনত ৰাখিবা। হ'ল, এইখিনি বস্তু মনত ৰাখিলে এইটো এক্সাৰচাইজ কৰিব পাৰিম। নেক্সট আহিব কি? কাৰ্টেছিয়ান প্ৰডাক্ট। কাৰ্টেছিয়ান প্ৰডাক্টত একো বস্তু নাই, ইয়াতে জাষ্ট বৃক্ষচিত্ৰটো মনত ৰাখিবা। মই যিহেতু অলৰেডি ডিছকাছ কৰিছোঁ, তোমালোকে এইটো বস্তু অকণমান চাই ল'বা। ইয়াতে কি আছে? 1 লগত 5ৰ এটা ৰিলেশ্যন আছে, 1 লগত 6ৰ আছে, 2 লগত 5ৰ, 2 লগত 6ৰ, 3 লগত 5ৰ, 3 লগত 6ৰ, ইয়াতে দেখুৱাই দিয়া হৈছে বৃক্ষচিত্ৰটো, অকণমান চাই ল'বা। নেক্সট আমাৰ ইম্পৰ্টেণ্ট আহিব ইয়াতে, এইটো গ্ৰাফত বহাব লাগে, মেট্ৰিক্স তালিকা বনাব লাগে। কেনেকৈ বনাব লাগে? মই গ্ৰাফ বনাব লাগে কেনেকৈ মই দেখুৱাই দিছোঁ, মেট্ৰিক্স তালিকা কেনেকৈ বনাব লাগে সেইটো মই দেখুৱাইছোঁ। তাৰপিছত এইটো এৰ' ডায়েগ্ৰাম ড্ৰ কৰি কিনে আমি ৰিলেশ্যন এটা দেখাব লাগে, সম্পৰ্ক এটা দেখাব লাগে। এইটো বস্তু ইম্পৰ্টেণ্ট হয়। ইয়াতে চোৱা, তোমালোকৰ সংখ্যা দিয়া আছে যে অৰিক্ত সংহতি এৰ পৰা অৰিক্ত সংহতি বি লৈ সম্পৰ্ক আৰ হ'লে এ ক্ৰছ বি কাৰ্টেছিয়ান গুণফলটো এটা উপসংহতি। অ'কে, ইয়াক আমি কাৰ্টেছিয়ান প্ৰডাক্টৰ আমি কেনেকৈ এটা এৰ' ডায়েগ্ৰাম বা কাৰ চিত্ৰৰ দ্বাৰা আমি প্ৰকাশ কৰা হয় সেইটো বস্তু ইয়াতে দেখুৱাই দিয়া হৈছে। হ'ল, নেক্সট আমাৰ ইয়াতে সম্পৰ্কৰ পৰা কিছুমান বস্তু আমি বা কিছুমান ডেফিনেশ্যন আমি চাব লাগিব। আদিক্ষেত্ৰ পৰিসৰ, যে প্ৰথম এলিমেণ্টক আদিক্ষেত্ৰ বুলি কোৱা হয়, দ্বিতীয় এলিমেণ্টক পৰিসৰ বুলি কোৱা হয়, এইখিনি বস্তু মনত ৰাখিব লাগিব। ইয়াৰ পৰা মেট্ৰিক্স তালিকা, লগতে এৰ' ডায়েগ্ৰাম আৰু এইটো যিটো গ্ৰাফ, এই তিনিটা বস্তু ইয়াতে ইম্পৰ্টেণ্ট। এইটো বস্তু ইম্পৰ্টেণ্ট নহয়, এই তিনিটা বস্তুৱেই ইম্পৰ্টেণ্ট হয় ইয়াতে। তাৰপিছত চোৱা, ইয়াতে আমি চাবলৈ গ'লে কি কৈছে? ৰিক্ত সম্পৰ্ক, যে যিটো সম্পৰ্কত কোনো এলিমেণ্ট নাথাকে। সাৰ্বিক সম্পৰ্ক মানে কি? যে য'ত গোটেইকেইটা সম্পৰ্ক থাকে। বিপৰীত সম্পৰ্ক, সম্পৰ্ক এটা যদি আমি প্ৰথম এলিমেণ্টটো দ্বিতীয় এলিমেণ্ট কৰি দিওঁ, দ্বিতীয়টোক প্ৰথম কৰি দিওঁ, বিপৰীত সম্পৰ্ক হৈ যায়। তথমক মানে কি? চেম আহিলে। এইটো চোৱা, এইটো ডেফিনেশ্যন দিয়া আছে তথমক সম্পৰ্ক। চ' তোমালোকে তথমক সম্পৰ্ক চাই ল'বা। নেক্সট আছে কি? তথমকৰ পিছত ধ্ৰুৱক সম্পৰ্ক। ধ্ৰুৱক সম্পৰ্কটো কি? ধ্ৰুৱক মানে কি? চবকেইটা গৈ কিনে এটাৰ লগত ৰিলেশ্যন থাকিব, সেইটো কোৱা হয় ধ্ৰুৱক সম্পৰ্ক। সম্পৰ্কৰ সমতা, সমতা মানে কি? ইকুৱেলিটি, দুটা যেতিয়া চেম আহিব বা চেম নাহিব, বা সেইটো ক্ষেত্ৰত চেম আহিলে এইটো কি ক'ব? গৈ কিনে সমান সম্পৰ্ক বুলি কোৱা হ'ব। যে আদি ক্ষেত্ৰ আৰু এফৰ আদি ক্ষেত্ৰ, জিৰ আদি ক্ষেত্ৰ যদি সমান হয় তেতিয়াহ'লে তাক সম্পৰ্কৰ সমতা বুলি কোৱা হ'ব। নেক্সট আমাৰ ইয়াৰ পৰা মেট্ৰিক্স তালিকা, গ্ৰাফ অলৰেডি আমি ডিছকাছ কৰিছোঁ, এৰ' ডায়েগ্ৰাম ডিছকাছ কৰা হৈছে, হৈ গ'ল। তাৰপিছত তোমালোকৰ ইম্পৰ্টেণ্ট ইয়াতে এটা বস্তু আহিব যে সতুল্য সম্পৰ্ক কাক কোৱা হয়? যে সতুল্য সম্পৰ্ক,
17 কাক কোৱা হয় যদি সাপোজ a মানে দিয়া আছে এনেকুৱা যদি সাপোজ a মানে এনেকুৱা দিয়া আছে যে a এটা সেটত কি আছে a আৰু b আছে তেতিয়াহ'লে ইয়াৰ 17 সম্পৰ্কটো কি হ'ব ইয়াতে a, a আৰু এটা b, b থাকিব লাগিব এট লিষ্ট এই দুটা থাকিবই লাগিব তেতিয়া ইয়াক 17 বুলি কোৱা হ'ব দুই নম্বৰ কি কৈছে দুই নম্বৰ আমাৰ কি আহিব সমমিতি সম্পৰ্ক সমমিতি মানে কি সাপোজ যদি আমাৰ কেনেকৈ দিয়া থাকে সাপোজ b মানে এটা সেট দিয়া আছে ইয়াতে a আৰু b দিয়া আছে তোমাক সাপোজ r ৰিলেচনটো তেনেকুৱা আছে যেটা a আছে এটা a b আছে তেতিয়াহ'লে এটা b a থাকিব লাগিব কাৰণ মাজত যদি তুমি এটা দাপোন ৰাখি দিয়া ইয়াতে দাপোন ৰাখি দিলে দুই পক্ষত সেম থাকিব ইয়াতে দাপোন ৰাখি দিলে a b উল্টা কৰি কি আহিব b a তেতিয়াহ'লে এইটো সমমিতি হ'ব নাম্বাৰ 3 টা আহিব কি আমাৰ সংক্ৰামক তো চোৱা সংক্ৰামকত কি মানে যদি এনেকুৱা হয় যে r এটা ৰিলেচন এনেকুৱা থাকে যদি ইয়াতে a, b আছে b, c আছে ইয়াৰ পৰা এইটো b কাটলে কি থাকিব ac তেতিয়াহ'লে ইয়াতে এটা ac আহিব লাগিব নাইবা যদি এটা সিঙ্গেল এলিমেন্ট থাকে তাৰ মানে অনলি ab তেতিয়াহ'লে এইটো সংক্ৰামক হ'ব আকৌ এই তিনিটা যদি কোনো এটা সম্পৰ্ক মানি চলে তাক কোৱা হ'ব সমতুল্য সম্পৰ্ক বুলি কোৱা হ'ব তাক সমতুল্য সম্পৰ্ক বুলি কোৱা হ'ব ওকে সো এইখিনি বস্তু আমি ইয়াতে জানিবলগীয়া তাৰ পিছত বাকি যিখিনি প্ৰবলেম আছে এটা এটাকে মই গোটেইখিনি সলভ কৰিছো আশা কৰো তোমালোকে ধুনীয়াকৈ বুজি পাবা আৰু বুজি পালে তোমালোকে নিশ্চয় কমেন্ট কৰিবা বা হয়তো তোমালোকে নিশ্চয় ভাল এটা কমেন্ট লিখিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা থাকে তোমালোকৰ ওপৰত ওকে সো তোমালোকে এক্সাৰসাইজ 1.1 ৰ পৰা ভিডিওখিনি নিশ্চয় চাই থাকিবা থ্যাংক ইউ